মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 3 ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়টো অষ্টম অধ্যায়ৰ সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব এইটো কথাৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে সোনকালে পাব পাৰা। এতিয়া প্ৰশ্ন উত্তৰলৈ যাম আমি। এইবাৰ তোমালোকৰ অনুশীলনী প্ৰশ্ন চাবা। 1 নম্বৰত আছে যে তলত দিয়া বাক্যকেইটা শুদ্ধ লিখা, শুদ্ধ বাছি উলিয়াব দিছে। ক নম্বৰত আছে নিৰক্ষৰতা এখন সমাজৰ বাবে এক জটিল সামাজিক সমস্যা, এইটো হ'ব শুদ্ধ বুলি লিখিবা। খ নম্বৰ উন্নয়নশীল দেশত কৰ্মহীনতা এটা সমস্যা নহয়, এইটো হ'ব অশুদ্ধ। নেক্সট প্ৰশ্ন গ নম্বৰ দৰিদ্ৰতা এটা অমানৱীয় অৱস্থা, এইটো হৈছে শুদ্ধ। 2 নম্বৰ প্ৰশ্ন তোমালোকক দি আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ আছে সাধাৰণতে দেশ নজনা লোকক নিৰক্ষৰ বোলা হয়, এইটো এজন ছাত্ৰই লিখিব পঢ়িব নজনা, ইয়াতে ভালকৈ লিখি দিছোঁ, তাতে লিখিব পৰা নাছিল ভালকৈ। এইটো তাতে লিখিব পঢ়িব নজনা লোকক নিৰক্ষৰ বোলা হয়। আৰু ভাৰতবৰ্ষত নিৰক্ষৰতাৰ শতকৰা হাৰ কিমান আছে? 26। আৰু অসমত শতকৰা হাৰ হ'ব এইটো 27। আৰু ঘ নম্বৰ আছে নীতি বিৰুদ্ধৰ যিকোনো কামেই দুৰ্নীতিৰ ভিতৰত পৰে, এইটো দুৰ্নীতিৰ ভিতৰত পৰে বুলি দিবা। এবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে উত্তৰ লিখা। তাৰে ক নম্বৰ ইয়াতে 1 নম্বৰ দিয়া আছে, মোৰ টাইপিং কৰোঁতে ভুল হৈছিলে, গতিকে তোমালোকে এইটো 1 নম্বৰটো বাদ দি ইয়াতে ক নম্বৰ লিখি দিবা। এইটো হ'ল ক নম্বৰ। কৈছে সামাজিক সমস্যা কি? উত্তৰটো চাবা, সমাজৰ অধিকাংশ লোকে যেতিয়া এটা নিৰ্দিষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, তাৰমানে সমাজৰ লোকে যদি কোনো এটা নিৰ্দিষ্ট নিৰ্দিষ্ট সমস্যাত পৰে, তেতিয়া সেই অসুবিধাটোক সমাজখনৰ মানুহৰ এটা সামাজিক সমস্যা বোলা হয়। আৰু গোটেই সমাজৰ বাবে যিটো সমস্যা হৈ পৰে সেইটো হ'ল সামাজিক সমস্যা। ইয়াতো টাইপিং মিষ্টেক, এইটো হ'ব 2 নম্বৰ নহয়, এইটো হ'ব খ নম্বৰ। দৰিদ্ৰতা বুলিলে কি বুজা? উত্তৰটো হৈছে দৰিদ্ৰতা অমানৱীয় অৱস্থা, যিটো অৱস্থাত মানুহে ন্যূনতম প্ৰয়োজনখিনি পূৰণ কৰিব নোৱাৰে, তাৰমানে এনেকুৱা এখন অৱস্থা যিটো দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজন সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে, অৰ্থাৎ দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপায়, তাকে দৰিদ্ৰতা বুলি কোৱা হয়। 3 নম্বৰ নহয়, এইটো হ'ব গ নম্বৰ। আমাৰ সমাজত লিংগ বৈষম্য কি? উত্তৰটো হৈছে আমাৰ সমাজত পুৰুষ আৰু মহিলা সমানেই যে গুৰুত্বপূৰ্ণ সেইটো কথা আজি স্পষ্ট নহয়। তাৰমানে সমাজত পুৰুষ আৰু মহিলা যে সমান নহয়, এইটো কি স্পষ্ট নহয় বুলি কৈছে। মহিলাসকলক সেই চকুৰে চোৱা, উপযুক্ত শিক্ষা প্ৰদান নকৰাটো লিংগ বৈষম্য, মহিলাসকলক ঘৃণাৰ চকুৰে চোৱা। এইবাৰ 4 নম্বৰ প্ৰশ্ন নগৰীকৰণ কাক বোলে? উত্তৰটো হৈছে যেতিয়া কোনো এডোখৰ ঠাইত থকা উদ্যোগ, ধৰ্ম, মন্দিৰ বা শিক্ষা অনুষ্ঠানৰ আশে পাশে জনবসতিপূৰ্ণ আৰু মানুহৰ প্ৰয়োজনীয় সকলো বস্তু পোৱা এলেকা এটা গঢ়ি উঠে, তাকে নগৰীকৰণ বোলা হয়। 5 নম্বৰ প্ৰশ্ন হৈছে আমাৰ সমাজৰ লোকসকলে সন্মুখীন হোৱা কেইটামান সমস্যাৰ বিষয়ে লিখা। উত্তৰটো হৈছে আমাৰ সমাজৰ লোকসকলে সন্মুখীন হোৱা কেইটামান সমস্যা হৈছে নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতিভেদ, প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য আদি। তোমালোকৰ আজি এইটো ভিডিঅ' সম্ভৱতঃ এইখিনি হ'ব। 5 নম্বৰ প্ৰশ্ন আছে আমাৰ সমাজত চলি থকা সামাজিক সমস্যা সমাধানৰ কি পৰামৰ্শ আগবঢ়াবা? উত্তৰটো হৈছে আমাৰ সমাজত চলি থকা সামাজিক সমস্যাসমূহ সমাধানৰ বাবে সমাধান হৈছে 1 নম্বৰ হৈছে সমাজৰ মানুহে চিন্তা কৰি সামাজিক সমস্যা সমাধান পথ উলিয়াব লাগিব। 2 নম্বৰটো হৈছে সমাজৰ শিক্ষিত চামে জনমত গ্ৰহণ কৰি সামাজিক সমস্যা সমাধানৰ সমাধান কৰিব। 3 নম্বৰ হৈছে শিক্ষাৰ বিস্তাৰ বা প্ৰকাৰে সমাজৰ পৰা সামাজিক সমস্যাসমূহ দূৰ কৰিব।
আৰু তোমালোকৰ ভিডিঅ' এইখিনিলৈকে আৰু সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।